সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছাৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত কেইবাটাও গুৰুত্বপূৰ্ণ দাবীত বিশাল বাইক ৰেলী। আদিবাসীসকলক শীঘ্ৰেই জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা, চাহ শ্ৰমিকসকলে বসবাস কৰা আৱাসগৃহসমূহৰ মাটিৰ পট্টা প্ৰদান কৰা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা আৰু অসমৰ আদিবাসীসকলক ছেটেলাইট পদ্ধতিৰে স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰাৰ দাবীৰে আজি সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু ১৬খনকৈ আঞ্চলিক সমিতিয়ে জিলাখনৰ শদিয়া সমষ্টিৰ ঢলা অঞ্চলৰ পৰা তিনিচুকীয়া সদৰ চহৰলৈ বুলি বিশাল বাইক ৰেলীৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়। প্ৰতিবাদকাৰীসকলে আমাৰ দাবী ন্যায্য দাবী, আদিবাসীসকলক শীঘ্ৰেই জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ প্ৰদান কৰক, ছেটেলাইট পদ্ধতিৰে স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰক আদি ধ্বনিৰে চৌপাশৰ পৰিৱেশ উত্তাল কৰি তোলে। এই দশক আদিবাসীসকলক সকলো ৰাজনৈতিক দলে বাৰম্বাৰ প্ৰতাৰণা কৰি আহিছে। সেইকাৰণে আদিবাসী ছাত্ৰ সন্থাৰ এইবাৰ ঐক্যবদ্ধভাৱে আমি সংগ্ৰাম কৰিছোঁ যে বৃহত্তৰ এই আদিবাসী জনগোষ্ঠীটোক জনজাতিকৰণ যদি অতি শীঘ্ৰে নিদিয়ে, চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকা বৃদ্ধি যদি নকৰে আৰু আদিবাসীসকলে বাগিচাত কাম কৰা আদিবাসী শ্ৰমিকসকলৰ যিটো আৱাসগৃহ আছে সেই আৱাসগৃহসমূহ মাটি পাট্টা দিয়াৰ দাবী জনাইছোঁ আৰু চতুৰ্থতে আমি দাবী কৰিছোঁ স্বায়ত্ত শাসিত প্ৰদান কৰাৰ দাবী। আপোনালোকে দেখিছে বিগত বহুবাৰ কংগ্ৰেছে কি বিজেপি কি এজেপি সকলোৱে এই জনগোষ্ঠীটোক জনজাতিকৰণৰ নামত ৰাজনীতি কৰি আছে। এইবাৰ কিন্তু ৰাজনীতি কৰিব দিয়া নহ'ব, তাৰ বাবে আজি বিশাল বাইক ৰেলী কৰা হৈছে। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিয়ে আজি ধৌলৰ পৰা তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়লৈকে আমি এখন স্মাৰকপত্ৰ দিবলৈ আমি জিলা উপায়ুক্ত যোগেদি আমি চিফ মিনিষ্টাৰক মুখ্যমন্ত্ৰীক আমি এখন স্মাৰকপত্ৰ দিবলৈ আমি ইয়াৰ পৰা বাইক ৰেলী ওলাইছোঁ। আৰু যিহেতু আদিবাসী ছাত্ৰ যিটো দীৰ্ঘদিন দাবী যে আদিবাসীসকলক জনজাতিকৰণ কৰাৰ, কিন্তু আজিলৈকে যিটো চৰকাৰে যিটো আমাক প্ৰতিশ্ৰুতি দিছিলে যিটো বিধানসভা ইলেকশ্যনৰ আগে আগে যে অসমত যদি বিজেপি চৰকাৰ যদি আসন গ্ৰহণ কৰে তেতিয়াহ'লে আদিবাসীসকলক ২ মাহৰ ভিতৰতে জনজাতিকৰণ কৰিম বুলি, কিন্তু আজি আমি দেখা পাইছোঁ এই তেওঁৰ যিটো প্ৰতিশ্ৰুতি হিচাপত থাকি গৈছে আজি সিহঁতৰ ৫ বছৰ শেষ হ'ব হৈছে। গতিকে আমি দাবী জনাইছোঁ অসম চৰকাৰ তথা কেন্দ্ৰ চৰকাৰক যে আদিবাসীসকলক অতি শীঘ্ৰে জনজাতিকৰণ কৰক আৰু লগতে আদিবাসীসকল যিটো বাগিচাত বসবাস কৰি আছে, যিটো কোটাৰ বসবাস কৰিছে, আমি দাবী জনাইছোঁ যে সেই কোটাৰৰ মাটি এলটমেণ্ট লগতে পাট্টা দিবলৈ আমি দাবী জনাইছোঁ। আৰু লগতে আমাৰ আদিবাসীসকলৰ যিটো অট'নমাছ কাউন্সিল যিটো দাবী কৰিছোঁ অট'নমাছ ছেটেলাইট কাউন্সিল, এই অট'নমাছ ছেটেলাইট কাউন্সিলৰ অতি শীঘ্ৰে আমাৰ ফুলফিল কৰক বুলি আমি দাবী জনাইছোঁ। আৰু লগতে আমাৰ যিটো শ্ৰমিকৰ চাহ শ্ৰমিক যিটো দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাৰ কথা আমি কৈ আছোঁ। বাৰম্বাৰ দাবী জনাৰ পাছতো চৰকাৰে কাণ দিয়া নাই। গতিকে ইয়াৰ পৰা আমি চৰকাৰক সুকীয়া দিব বিচাৰিছোঁ যদি অতি শীঘ্ৰে আমাৰ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ যদি বৃদ্ধি নকৰে তেতিয়াহ'লে কিন্তু এই অনাগত ইলেকশ্যন আমি কিন্তু এই চৰকাৰক কিন্তু লাট মাৰিবলৈ আমি সাজু হৈছোঁ। তথা তিনিচুকীয়া জিলাৰ আহ্বানত আমি 16টা আঞ্চলিক একত্ৰিত হৈছোঁ আৰু আমি বাইক ৰেলী কাৰ্যসূচী লৈছোঁ। আৰু এই বাইক ৰেলী কাৰ্যসূচী আমি এইটো কাৰণে লৈছোঁ, কেন্দ্ৰীয় চৰকাৰ তথা নৰেন্দ্ৰ মোদী চৰকাৰক আমি আদিবাসী জনগোষ্ঠীটোৱে বহুত বিশ্বাস আৰু ভৰসা কৰিছিলে যে আমাৰ জনগোষ্ঠীটোক অন্ততঃ তেখেতসকলে মান সন্মান দিব। যি মূল সমস্যাসমূহ আছে জনজাতিকৰণকে ধৰি হাজিৰা বৃদ্ধি আৰু নিবনুৱা সমস্যা আৰু যি মূল্যবৃদ্ধি হ্ৰাস কৰাৰ কথা কৈছিলে তেখেতসকলে, আজি তেখেতসকলে শাসনত অহাৰ আগতে আৰু শাসনত অহাৰ পাছত যিখিনি প্ৰতিশ্ৰুতি দিলে তেখেতসকলে এখনো প্ৰতিশ্ৰুতি তেখেতসকলে আজিলৈকে সম্পূৰ্ণ নকৰিলে। আৰু এই সময়ত আমি এই বিজেপি চৰকাৰখনক আমি ধিক্কাৰ দিছোঁ আৰু গৰিহণা দিছোঁ। আৰু এইখিনিত এটা কথা স্পষ্ট কৰি দিছোঁ, যদিহে ২০২১ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে যদি অসমৰ জনগোষ্ঠীসকলক যদি জনজাতিকৰণৰ মৰ্যাদা নিদিয়ে তেতিয়াহ'লে যেনেদৰে আমি কংগ্ৰেছ চৰকাৰখনক কেন্দ্ৰৰ পৰা পঠাইছিলোঁ সেই তেনেকৈ আমি এই বিজেপি চৰকাৰখনকো
কেন্দ্ৰৰ ঘূৰাই পেলাবলৈ আমি সাজু আছোঁ আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। ধন্যবাদ। ডুমডুমাৰ পৰা সুৰেন্দ্ৰ এস্কাৰষ্টৰ ৰিপৰ্ট, অসম টুডে।